কালি নিশা প্ৰায় 11:45 ইণ্ডিগো বিমান 6E6048 দিল্লীৰ পৰা গুৱাহাটী ইয়াত অৱতৰণ কৰে আৰু তাতে কিছু যাত্ৰীয়ে তেওঁক চিনি পায় আৰু ইতিমধ্যে এই কথাটো প্ৰমাণ হৈছে যে 20D চিট নম্বৰত সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে তেওঁ গুৱাহাটীলৈ আহিছে সেই চিটত তেওঁৰ নাম আছে আৰু আমি যিমান দূৰ গম পাওঁ তাৰ পৰা নামিয়ে তেওঁ এখন বাহন ৰখি আছিলে সেই বাহনখনত গুচি যায় তাৰ পৰৱৰ্তী সময়ত কলৈ যায় কি কথা এই পৰ্যন্ত আমি গম পোৱা নাই হয়তো মোৰ ব্যক্তিগতভাৱে এনেকুৱা লাগিছে যে আজি দিনটোৰ ভাগত তেওঁ আইডাৰ গ্ৰেপ্তাৰ হ'ব নহলে তেওঁ সাৰেন্ডাৰ কৰিব নিশ্চিতভাৱে তেওঁ কোনোবা ডাইৰেক্টলি তাৰ পৰা উকিলৰ পৰামৰ্শ ল'বলৈ বা উকিলৰ টিমৰ লগত পৰামৰ্শ ল'বলৈ ডেফিনেটলি তেওঁ যদি পলায়ন কৰি থাকিলে হয় গুৱাহাটীলৈ কেতিয়াও নাহিলে হয় চ' মোৰ মতে তেওঁৰ উকিল বা তেওঁৰ যি আইনী পৰামৰ্শদাতা আছে তেওঁলোকে হয়তো তেওঁক এডভাইচ কৰিছে যে গুচি আহা গুৱাহাটীলৈ তাৰপিছত হয়তো সাৰেন্ডাৰ কৰিব নাইবা পুলিচে এৰেষ্ট কৰিব সেইটো পৰৱৰ্তী সময়ত আমি গম পাম কিন্তু মোৰ অনুমান হৈছে যে তেওঁ কৰবাত নহয় কৰবাত আজি দিনটোৰ ভিতৰত আইডাৰ এৰেষ্ট হ'ব বা আত্মসমৰ্পণ কৰিব সাৰেন্ডাৰ কৰিব থানালৈ গৈ বা CID কাষত বা ফোন যোগে ক'ব মই অমুকত আছো যদি মোক প্ৰয়োজন হয় লৈ যাওক এনেকুৱা টাইপৰ মোৰ মনে কয় কাৰণ এনেকুৱা কেছবিলাকত জেনেৰেলি এনেকাই হয় যে আইডাৰ সাৰেন্ডাৰ কৰে বা এৰেষ্ট হয় যিহেতু SIT ইতিমধ্যে গঠন কৰিছে আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে কোৱা মতে দুপৰীয়া ভাগত যেতিয়া তেখেতে সংবাদ মেল আয়োজন কৰিছিল যেতিয়া কৈছিল এই মুহূৰ্তলৈকে আমাৰ খবৰ নাই গুৱাহাটীত থকাটো কিন্তু আমাৰ যিটো তথ্য আহিছে যে ৰাতি কাৰণ সিদ্ধাৰ্থ শৰ্মা এনেকুৱা এটা এতিয়া আমি ফটোত বহু মানুহে সিদ্ধাৰ্থ শৰ্মাক ব্যক্তিগতভাৱে আইডেন্টিফাই কৰাটো ইমান সম্ভৱ নহ'ব কাৰণ তেওঁ যিহেতু লাইম লাইটত নাথাকে তেওঁ জুবিন গাৰ্গৰ লগত থাকে যদিও তেওঁ ধৰক টেলিভিছন মাধ্যম বা যেনেকুৱা ইমান ভিজিবল নহয় সেইকাৰণে পটককে আপুনি যদি আপোনাৰ ছাইডতো তেওঁ ঘূৰি থাকে আপুনি তেওঁক হয়তো চিনি নাপাব পাৰে এইকেইদিনহে তেওঁ ফটো আমি সংবাদ মাধ্যমত ৰাইজে দেখিছে বা দৰ্শকে দেখিছে চ' এজন মানুহৰ কাৰণে ছাইডত বহি আহিলেও সেইজনেই যে সিদ্ধাৰ্থ শৰ্মা গম পোৱাটো ইমান ইজি নহয় কোনোবাই ভাল ধৰণে তাক চালেহে গম পাব যে ই সিদ্ধাৰ্থ শৰ্মা চ' স্বাভাৱিক যে এখন ট্ৰেইনত যদিও আহিছে তাত 200 মানুহ আছে পেচেঞ্জাৰ আছে যে ইমান সহজে আইডেন্টিফাই যে নহ'ল সেইটো মই বৰ আচৰিত হোৱা নাই কাৰণ তেওঁক ইমান যে চিনি পাবই লাগিব বুলি তেনেকুৱা নহয় আৰু যিসমূহ ফটো সংবাদ মাধ্যমত বাজি আছে সেইখিনি কিমান পুৰণা ফটো কিমান নতুন ফটো তেওঁ দাড়ি থকা ফটো এখন আমি দেখি আছো এতিয়া বৰ্তমান দাড়ি যদি কাটিলে বা তেওঁ যদি মাস্ক মাৰি আহিছে নে নাই সেই কথাবিলাক আমি নাজানো চ' সেইকাৰণে স্বাভাৱিকতে এয়াৰপৰ্টত নামি গাড়ী এখনত উঠি যোৱালৈকে কোনো আইডেন্টিফাই কৰিব নোৱাৰিবও পাৰে সেইটো লৈ মই আচৰিত নহয় আৰু যে চিনি পাবই লাগিব বুলিও কথা নাই কাৰণ তেওঁক বহু মানুহে চিনি নাপায় কাৰণ তেওঁতো ডাইৰেক্টলি ষ্টেজত নাথাকে বা কোনোবা লগত থকা মানুহে গম পায় যে ইয়ে সিদ্ধাৰ্থ বাট আদাৰৱাইজ হয়তো আজিলৈকে বহুত মানুহে জুবিন গাৰ্গৰ মেনেজাৰ যে সিদ্ধাৰ্থ শৰ্মা আছে বুলিও হয়তো গম নাপাব পাৰে চ' এতিয়া যিহেতু নামটো আগত আহিছে বা তেওঁৰ ফটো আলোকচিত্ৰ আগত আহিছে মানুহে গম পাইছে যে এই মানুহটোৱেই সিদ্ধাৰ্থ শৰ্মা হয়তো বহু মানুহে কালিলৈকে হয়তো গমেই পোৱা নাছিলে যে সিদ্ধাৰ্থ শৰ্মা অসমীয়া নহয় ত' এনে কেতবোৰ কথাৰ মাজত তেওঁ আঁতৰি এয়াৰপৰ্টত এখন প্লেনত আহি গুৱাহাটীত নামি গুৱাহাটী এয়াৰপৰ্টৰ পৰা আঁতৰি যোৱালৈকে কোনো আচৰিত কথা নহয় আৰু এই পৰ্যন্তলৈকে যিহেতু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চাৰ্চ ৱাৰেণ্ট বা তেনেকুৱা এৰেষ্ট ৱাৰেণ্ট অহা নাই SIT যিহেতু কালি ৰাতি গঠন হৈছে চ' এই প্ৰশ্নটো যে কিয় আৰক্ষীয়ে এয়াৰপৰ্টত এৰেষ্ট কৰিব নোৱাৰিলে সেই কথাটো মই ভাবোঁ টেকনিকেলি শুদ্ধ নহ'ব এই মুহূৰ্তত প্ৰশ্ন কৰাটো কিন্তু নিশ্চিতভাৱে সিদ্ধাৰ্থ শৰ্মা আজি কাইলৈৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব তেওঁ সাৰেন্ডাৰে কৰক বা যিয়ে নকৰক কিন্তু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসম আৰক্ষীয়ে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰৱৰ্তী সময়ত শ্যামকানু মহন্ত হাৰি যাব নোৱাৰিব সেই কথাটো কিন্তু নিশ্চিত যি আমি এই লাষ্ট দুদিনৰ মুখ্যমন্ত্ৰীৰ কথা বতৰাৰ পৰা যিখিনি আমি তেওঁৰ কথা বতৰাৰ পৰা বুজিবলৈ চেষ্টা কৰিছোঁ যে তেওঁ যথেষ্ট চিৰিয়াছ আৰু এৰেষ্টটো হ'বই কাৰণ তেওঁ আজি 4গৰাকী আৰু এনে ব্যক্তিৰ নাম ল'লে এক্ট্ৰেছ নিশিতা গোস্বামী শেখৰ গোস্বামী সঞ্জীৱ নাৰায়ণ এণ্ড সন্দীপন গাৰ্গ
যদিও সন্দীপ গাৰ্গ এগৰাকী আৰক্ষী বিষয়া তেওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে 4গৰাকীৰ নাম ল'লে আৰু ক'লে যে তেওঁলোকো আহিব লাগিব ইণ্টাৰগেশ্যনলৈ 24 ঘণ্টাৰ পৰা 48 ঘণ্টা তেওঁলোকক জেৰা কৰা হ'ব ইমানটো পৰ্যন্ত যেতিয়া কয় তেতিয়াহ'লে নিশ্চিতভাৱে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু যে এৰেষ্ট হ'ব তাৰ কোনো সন্দেহ নাই কিন্তু কেতিয়া এৰেষ্ট হ'ব সাৰ্কামষ্টান্সেছ কি হ'ব সেই কথাটো পৰৱৰ্তী সময়ত আমি গম পাম জয় হোসেন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি জনাইছোঁ যে গুৱাহাটীত জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আহি উপস্থিত হৈছে সেই দিল্লীৰ পৰা ইণ্ডিগো বিমানেৰে নিশা উপস্থিত হয় গুৱাহাটীত আৰু নিশা এগৰাকী মহিলাই সামাজিক মাধ্যমত সিদ্ধাৰ্থ যে গুৱাহাটীত আহি উপস্থিত হৈছে সেই বিষয়ে এটা পোষ্ট কৰিছিলে আৰু সেই বিষয়ে আমি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ আৰু নিউজত ওলাই আছে সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে সি শ্বিলঙত আছে যোৱা ৰাতি ইণ্ডিগো ফ্লাইটত 606048 11টা 20ত সি এৰাইভেল হৈছে আৰু মই এইটো একদম কনফাৰ্ম 100% কনফাৰ্ম আৰু সি আছে এতিয়া গুৱাহাটীতে আৰু মই কাকো মই ফিৰ নকৰোঁ মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ মই যায় যি বিপদত পৰোঁ মোৰ একো ভয় নাই কিন্তু মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ আৰু সিদ্ধাৰ্থ শৰ্মা 110% গুৱাহাটীত আছে আৰু যোৱা ৰাতি 11টা 20ত এৰাইভেল হৈছে গুৱাহাটী এয়াৰপৰ্টত আৰু এইগৰাকী মহিলা এইদৰে মন্তব্য আগবঢ়াইছিল সামাজিক মাধ্যমত আমি পুনৰ শুনাই লৈছোঁ ছাৰ নিউজত ওলাই আছে সিদ্ধাৰ্থ শৰ্মা শ্বিলঙত আছে সি শ্বিলঙত আছে যোৱা ৰাতি ইণ্ডিগো ফ্লাইটত 606048 11টা 20ত সি এৰাইভেল হৈছে আৰু মই এইটো একদম কনফাৰ্ম 100% কনফাৰ্ম আৰু সি আছে এতিয়া গুৱাহাটীতে আৰু মই কাকো মই ফিৰ নকৰোঁ মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ মই যায় যি বিপদত পৰোঁ মোৰ একো ভয় নাই কিন্তু মই জুবিন দাৰ ন্যায় হোৱাটো বিচাৰোঁ আৰু সিদ্ধাৰ্থ শৰ্মা 110% গুৱাহাটীত আছে আৰু যোৱা ৰাতি 11টা 20ত এৰাইভেল হৈছে গুৱাহাটী এয়াৰপৰ্টত